দৰ্শকসকলক আজি ড্ৰেগন ফলৰ লগত কেনেকৈ অনাৰসৰ ইণ্টাৰক্ৰপিং কৰিব সেই বিষয়ে আমি কিছু কথা জানিম আৰু সেই বিষয়ে কিছু কথা জনাবলৈ আজি আমি উপস্থিত আছোঁ এই কামৰূপ জিলা কৃষি বিজ্ঞান কেন্দ্ৰত আৰু আমাৰ সৈতে উপস্থিত আছে সঞ্জনা ভূঞা ছাৰ। নমস্কাৰ। নমস্কাৰ নমস্কাৰ। এই পদ্ধতিৰ বিষয়ে অকণমান আমি মানে গোটেই আপোনালোকৰ ফাৰ্মখনত দেখিছোঁ তেনেকৈ কিছুমান খেতি কৰি আছে। হয় চাওক, আমি ড্ৰেগন ফ্ৰুটটো এটা নতুন ফ্ৰুট প্ৰায়সকল আমাৰ নতুন নতুন কৃষকসকলে কৰিছে আৰু তেওঁলোকে যিহেতু কৰে সেই সময়ত মানে পকাৰ পিলাৰ বনাই কৰে আৰু পকা পিলাৰবিলাক বনোৱাওঁতে আমি লক্ষ্য কৰোঁ যে 8-10 ফুটৰ এটা জোখত দূৰত্বত ৰাখি তেওঁলোকে ৰয় আৰু সেইটো এটা যথেষ্ট দীৰ্ঘদিনীয়া ফল, যদিও এবছৰ শেষত লাগি যায় গতিকে তথাপিও কিন্তু দীৰ্ঘদিনীয়া ফল আৰু লাগি থাকে। গতিকে মাজৰ জেগাবিলাক আমাৰ খালী থাকে। গতিকে খালী থকাৰ কাৰণে আমাৰ কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰত এটা মডেল আমাৰ বনোৱা হৈছে যে মডেলটো এনেধৰণৰ যে ড্ৰেগন ফ্ৰুটৰ লগতে তলত আনাৰস খেতি। গতিকে আনাৰস খেতিটো এনেধৰণৰ কৰা হৈছে, তাত মালচিং কৰা হৈছে, তাত ব্লেক পলিথিন মালচিং কৰা হৈছে পলিথিনৰ পেপাৰ দি, যে এই কাৰণে যে তাত কোনো বনবাত নোহোৱাকৈ কৰা হৈছে। আপোনালোকে সিফালে দেখিছেই নিশ্চয়। আৰু লগতে আমাৰ ড্ৰেগন ফ্ৰুটজোপাও আছে। গতিকে ড্ৰেগন ফ্ৰুটজোপা তেতিয়া কি হৈছে, যথেষ্ট তাক ৰ'দ লাগে, পোহৰ মানে তাক পোহৰ লাগে, সেই পোহৰখিনি পায় আৰু পাই আৰু তাৰ ফল ঠিকেই হয়। আমি এটা লক্ষ্য কৰিছোঁ, যোৱা বছৰ আমাৰ যিটো আমাৰ অভিজ্ঞতা তাৰ পৰা দেখিছোঁ যে আমাৰ 24ডাল গছ আছে, যে 24ডাল গছৰ এইটো প্লটত আমাৰ 24ডাল গছ আছে। সেই 24ডাল গছত আমি প্ৰায় 21,000 মান টকা যোৱা বছৰ পাইছোঁ। এইটো আমাৰ ড্ৰেগন ফ্ৰুটৰ পৰা। আৰু এইবছৰ আমি এক্সপেক্ট কৰি আছোঁ, এইবছৰ ইতিমধ্যে আমাৰ প্ৰায় 13,000 মান টকা হৈছে আৰু এতিয়া ফ্ৰুট হৈ আছে। আপুনি দেখিছে প্ৰতিজোপা গছে বিয়েৰিং হৈ আছে। আৰু লগতে ভিতৰত যিখিনি আনাৰস আছে, আনাৰস এটা ইনকাম হৈছে। আনাৰসৰ আমাৰ 2 প্ৰকাৰে আমাৰ ইনকাম হয়। প্ৰথম কৈছে তাৰ ফলটো বিক্ৰী হয় আৰু লগতে তাৰ আমাৰ প্লেণ্টিং মেটেৰিয়েল জেনেৰেশ্যন। প্লেণ্টিং মেটেৰিয়েল আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰবিলাকৰ বিশেষকৈ কৃষকসকলে তাৰ ভাল ভাল জাতৰ মানে উদ্যান শস্যৰ আমাৰ বীজবিলাক বা গছ পুলিবিলাকৰ কাৰণে আহে আৰু সেই প্লেণ্টিং মেটেৰিয়েল আমি জেনেৰেশ্যনটো কৰোঁ। হয়, আৰু লগতে কি হয়, আমি যিহেতু ভেলু এডিশ্যনৰ কথা আহিছে, যে ভেলু এডিশ্যন অহাৰ লগে লগে আমি আনাৰসখিনি আমি গোটা ফল হিচাপে খোৱাতকৈ যে আনাৰসৰ পৰা কেনেকৈ জাম জেলি সেইখিনি বনাব পাৰি, সেইখিনিত আমি আকৌ গুৰুত্ব দিয়া হয়। মানে আমাৰ এটা কাম হৈছে যে আমি যিটো বহুখলপীয়া কৃষি প্ৰণালী, এই বহুখলপীয়া কৃষি প্ৰণালীত আমি গুৰুত্ব দিছোঁ আৰু প্ৰতিজন আমাৰ উদ্যান শস্যৰ লগত জড়িত কৃষকসকলক আমি অনুৰোধ কৰিম যে আপোনালোকে এনেধৰণৰ চাওক, একে সময়তে 2-3টা যদি কেতিয়াবা ড্ৰেগন ফ্ৰুটৰ ফ্ৰুট অলপ কম হৈ যাবও পাৰে, তেতিয়াহ'লে তাৰ লগত থকা কি ফ্ৰুটে আপোনাক সহায় কৰিব। ঠিক ধৰণে আমাৰ আন মডেলবিলাকো আছে। ধৰি লওক আপোনালোকে যে ড্ৰেগন ফ্ৰুটৰ লগত আমাৰ তামোলো হ'ব পাৰে, তামোল আনাৰস হ'ব পাৰে। গতিকে তাৰপিছত যেতিয়া তামোলজোপা লাগিব হ'ব তেতিয়া আমি তাত জালুক লগাব পাৰোঁ। গতিকে 4-5 খলপীয়া আমি কৰিব পাৰোঁ। ঠিক তেনেধৰণে আমাৰ আৰু মডেল আছে। ধৰি লওক আমাৰ 5-6ৰ পৰা 6বিধ জাত থকা, ধৰি লওক আমাৰ কল আছে, কল, আনাৰস, নেমু, ঠিক তেনেধৰণে জালুক আৰু তামোল, এই 5জোপা সংমিশ্ৰণৰো আমাৰ বহুখলপীয়া আছে। আপোনালোকে আমাৰ মডেলবিলাক নিশ্চয় চাব পাৰিব আৰ্হিবিলাক। আৰু আমি অনুৰোধ কৰিম যে কৃষকসকলে এনেধৰণে যদি কৰে তেতিয়া কম জেগাত কম পৰিসৰতে তেওঁলোকৰ যিটো উৎপাদন যথেষ্ট বাঢ়িব আৰু বিভিন্ন যিহেতু বস্তুৰ সমাহাৰ হ'ব, তেওঁলোকৰ যিটো বজাৰটো ভাল ধৰণে ধৰিব সক্ষম হ'ব। আচ্ছা, এতিয়া আপুনি খুব গুৰুত্বপূৰ্ণ কথা কৈছিলে যে এটা বস্তু মানে আপোনাৰ ধৰক আমি ড্ৰেগনত পইচাটো নাপালোঁ এবাৰ বা কিবা প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে কিবা এটা হ'ল, তেতিয়া মানে আমি আনাৰসটোৰ পৰা পাই যাম নহয় জানো? নিশ্চয় পাম। মানে মাৰটো নাখায় আৰু মাৰ নাখায়। গতিকে এবিধ খেতি কৰিলে এইটো মাৰ খোৱাৰ বহুত মানে চান্স থাকে, সম্ভাৱনাটো বহুত বেছি থাকে। আৰু এইটো ক্ষেত্ৰত মানে আমি চাইছোঁ যে আমি প্ৰতিজন কৃষকে যদি সমন্বিত কৃষি পামত আমি সদায় গুৰুত্ব দিছোঁ আৰু এই সমন্বিত কৃষি পামৰ এইটো এটা অংশ বুলি আমি ক'লেও ভুল নহ'ব। আৰু যিসকল কৃষক কম মাটি আছে তেওঁলোকে নিশ্চয় ল'ব পাৰে। আৰু আমি যিহেতু পলিথিন মালচিং কৰিছোঁ, এতিয়া পলিথিন মালচিঙৰ পৰা এটা চাব, আজি তাৰিখত লেবাৰৰ ডাঙৰ অসুবিধা। গতিকে আমি এবাৰ যদি মালচিং কৰি দিওঁ তেতিয়াহ'লে আনাৰসৰ গুৰিবিলাকত আৰু বনবাতবিলাক উঠাই থাকিবলগীয়া আমাৰ কথা নাথাকে। অলপ লাগে কিন্তু বহুত নালাগে। গতিকে আমি য'ত আগতে 30জন লেবাৰ লাগিছিলে তাত আমাৰ এতিয়া 4জনৰ পৰা 5জন লেবাৰে আমাৰ কামখিনি হৈ থাকে। গতিকে সেই ধৰণৰ গোটেই মেনেজমেণ্ট প্ৰচেছটো ইয়াত আমাৰ লাভত আহি যায়। আৰু এনেকৈ যদি কৃষকে খেতি কৰোঁ বুলি ভাবে, কামৰূপ জিলাৰ ওচৰে পাজৰে যিসকল কৃষক আছে তেওঁলোকে হয়তো প্ৰশিক্ষণ ল'ব পাৰিব আপোনালোকৰ ওচৰত। নিশ্চয়। চাওক, আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত আমাৰ বিভিন্ন ধৰণৰ বিশেষজ্ঞ থাকে। বিশেষকৈ এই ধৰণৰ যি ড্ৰেগন ফ্ৰুটৰ কথা কৈছোঁ, তেওঁলোকে মূলতঃ আমাৰ যিটো উদ্যান শস্য বিশেষজ্ঞ তেখেতে কৰে। অৱশ্যে
তাৰ লগতে আমাৰ বিভিন্ন ধৰণৰ ভূমি বিশেষজ্ঞ আছে, ধৰি লওক আমাৰ পোক পতংগৰ কাৰণে আমাৰ বিশেষজ্ঞ থাকে, বেমাৰ আজাৰৰ কাৰণে থাকে, তেনেকৈ আমাৰ আন বিষয়টো আছে, ধৰি লওক মৎস্য বিজ্ঞানী হওক বা এনিমেল চায়েন্সেই হওক, সেইবিলাকৰ আমাৰ বিশেষজ্ঞ আছে, বা আমি যেনেকৈ প্ৰচেছিঙৰ কথা কৈছোঁ হয়, সামূহিক বিজ্ঞানৰ আমাৰ স্পেচিয়েলিষ্ট আছে। গতিকে এনেধৰণৰ আমাৰ বিজ্ঞানীসকল যিহেতু থাকে, যে মই কৃষকসকলক অনুৰোধ কৰিম আপোনালোকৰ যোগেদি যে আপোনালোকৰ যদি প্ৰয়োজন যিটো আছে সেইমতে আমাৰ এই অনুষ্ঠানত আপুনি নিশ্চয় প্ৰশিক্ষণ লৈ যাব পাৰে। মাত্ৰ আপোনালোকৰ মন থিৰ কৰিব লাগিব আৰু প্ৰকৃত টেকন'লজিটো এই কৃষি বিজ্ঞান কেন্দ্ৰত আপোনাৰ যদি শিকি লয়, মই ভাবোঁ তেওঁলোক আগবাঢ়িব সহজ হ'ব। ধন্যবাদ। ধন্যবাদ।